পৰিয়াল কঠালগুৰি গাঁও জাজি দিনাংক 6 এপ্ৰিল 2023 মান্যবৰকো আমাৰ সশ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব। অসমৰ ধৰ্ম আৰু সাংস্কৃতিক জগতলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কলাত্মক প্ৰতিভাৰে আগবঢ়োৱা এক নান্দনিক অৱদান হ'ল ভাওনা। এই ভাওনা হ'ল মূলতঃ ধৰ্মৰ জয় অৰ্থাৎ অধৰ্মৰ পৰাজয় নীতি শিক্ষা সমৃদ্ধ এক আধ্যাত্মিক অনুষ্ঠান। অতীতৰ পৰা বৰ্তমানলৈকে ভাওনা অসমীয়া জাতীয় জীৱনৰ আৰু প্ৰতিজন অসমীয়াৰ হৃদয়ত বিৰাজিত হৈ আছে। অসমীয়া সমাজত ভাওনাক ঈশ্বৰৰ অনুগ্ৰহ প্ৰাপ্তিৰ মহান যজ্ঞ হিচাপে পালন কৰা হয়। যিহেতু গুৰুজনাই কৃষ্ণ সংস্কৃতিৰ উচ্চাংগ কলা তথা মাধ্যম হিচাপে ভাওনাক প্ৰতিষ্ঠা কৰি অসমীয়া জাতিক বিশ্বৰ বুকুত এক বিশিষ্ট মান প্ৰদান কৰি গৈছে। এনে ভাগি মহান সেৱাৰ অংশ হিচাপে ভাগৱতৰ কাহিনীৰ আলমত শ্ৰী শ্ৰী নিসিংহ মুৰাৰী নাথ ভাগী পৰিৱেশনৰ সুবিধা প্ৰদান কৰি আমাকো ভগৱন্তৰ সেৱা কৰাৰ বাবে আমি ধন্য মানিছোঁ। আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ আপোনালোকৰ মহান সেৱা ভাগি ভগৱন্তৰ চৰণত শুদ্ধভাৱে সমৰ্পিত হওক। যি কামনা আগত ৰাখি আপোনালোকে এই ভাওনা ভাগি আজি এনেহেন মৰ্ত্যৰ বৈকুণ্ঠ সাদিশ পৰিৱেশত মঞ্চস্থ কৰিছে, সেই কামনা সম্পূৰ্ণ ফলভাগী হওক আৰু অনাগত দিনসমূহ আপোনালোকৰ বাবে সুখময় আৰু শান্তিময় হওক। সেৱাৰে পাঞ্চজন্য নাট্যগোষ্ঠীৰ সমূহ সদস্যবৃন্দ হৈ মহেশ দত্ত সভাপতি, হৃদয় শংকৰ দত্ত, পংকজ প্ৰতীপ হাজৰিকা সম্পাদকদ্বয়, লগতে আমি সেৱকী পৰিয়ালক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ গাঁৱৰে বয়োজ্যেষ্ঠ ব্যক্তি নিৰঞ্জন হাজৰিকাদেৱক অনুৰোধ জনাইছোঁ। আমি সেৱকী পৰিয়ালক আমাৰ সদিচ্ছা পত্ৰখনি প্ৰদান কৰিব বিচাৰিছোঁ। লগতে আমি এই নামঘৰ ভাগি নামঘৰীয়া ডাঙৰীয়াক আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। আমি নামঘৰীয়া ডাঙৰীয়াক আমাৰ কাষত বিচাৰিছোঁ। সভাপতি ও সম্পাদক দুইজনকে সম্বৰ্ধনা জনাব বিচাৰিছোঁ, তেওঁলোকক আমাৰ কাষত বিচাৰিছোঁ।
মহেন্দ্ৰ কলিতাদেৱে ইয়াৰ লগে লগে এই গাঁৱৰে বয়োজ্যেষ্ঠ ব্যক্তি আৰু গাঁৱৰে মেধি শ্ৰীযুত লক্ষ্মীনাথ দেৱক এখনি ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব কুলাই বৰাদেৱে। ইয়াৰ লগে লগে আমি আমাৰ সম্বৰ্ধনা অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জানা যে নকল্পত তাহান্ত বিনাই নাই নাই আমাৰ পৰম ৰাম আমাৰ পৰম শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু না নিদ্বৈত পৰে দুহান নামক কীৰ্তন কৰি কীৰ্তন ৰাম কীৰ্তন বৰ্মাই আদি কৰি জীৱ জাত ৰাম 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 মায়া খোজা মাজে আশ্ৰয় ঘুমতি যায় তুমি সে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ ৰাম আমি অনেক অচেতন নিয়োগ নাথ কৃষ্ণ। আজি কঁঠালগুৰি বৰনামঘৰত উপবিষ্ট ঈশ্বৰ কৃষ্ণ চৈতন্যমূৰ্তি ভকত বৈষ্ণৱ আইসকল, তৰুণ তৰুণীসকল, কণ কণ মইনামণিসকল, আপোনাৰ সবৰ চৰণত দুখানি চৰণত আমি শিৰ ৰাখিছোঁ। সেই প্ৰভুসকল, আজিৰ এই সেৱক জনাই এটি তেৰাৰ পুত্ৰ সন্তানৰ মংগলৰ অৰ্থে এভাগী বৰসবাহ আৰু এভাগী গুৰুজনৰ অন্যতম সৃষ্টি ভাওনা আপোনাৰ সভাৰ জৰিয়তে প্ৰকাশ কৰাই প্ৰভু ভগৱন্তৰ সেৱা লৰাৰ মানুহে আজি এই শুভ দিনৰ শুভক্ষণতে সেৱা কৰ্মভাগ আগবঢ়াই দিনৰ কাৰ্যসূচীভাগ অন্ত পেলাই ৰাতিৰ এই ভাওনা কাৰ্যসূচীভাগলৈ আগবাঢ়ি অহা হৈছে। আমি
ভাওনাৰ মূল কাৰ্যসূচী মুকলি হোৱাৰ আগতে এটি সম্বৰ্ধনা অনুষ্ঠান আপোনালোকৰ চৰণলৈ আগবঢ়াব বিচাৰিছোঁ। আপোনালোক সকলোটিৰে আমি অনুষ্ঠানটিত সহায় সহযোগ কামনা কৰি সেৱা ধৰা হৈছে। সেই প্ৰভুসকল, আজি ভাওনা ভাগ আমি উদ্বোধন কৰিবৰ বাবে একখন ভাগৱতী সমাজ কেন্দ্ৰীয় সদস্য যোৰহাট জিলাৰ সম্পাদক মাননীয় শ্ৰীযুত ৰাকেশ কাকতিদেৱক আমি আমন্ত্ৰণ জনাইছিলোঁ। ইতিমধ্যে তেখেতে আহি আমাৰ সেৱাস্থলীত উপবিষ্ট আছে। আমি তেওঁক এখনি চেলেং চাদৰ আৰু গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমি বাপজনাক অকণমান সেৱকজনা আপুনি অকণমান আগবাঢ়ি বাপজনাক সেৱাভাগ আগবঢ়াবলৈ আমি অনুৰোধ জনালোঁ। সেৱাভাগ আগবঢ়াব মূল সেৱকীৰ পুত্ৰ সন্তান শ্ৰীযুত ভাৰ্গৱ দাস। আহক। লগতে পিতৃ মাতৃয়ে সহায় সহযোগ আগবঢ়াব। যাওক কৃষ্ণ। কৃষ্ণ কৃষ্ণ। কৃষ্ণ। ইয়াৰ পিছতে আমি পাঞ্চজন্য নাট্যগোষ্ঠীৰ সমিতিৰ সভাপতি শ্ৰীযুত মহেশ দত্তদেৱক আমি এভাগী গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেত কিনি আছে, অকণমান আগবাঢ়ি কৃষ্ণ। সম্বৰ্ধনা জনাব মূল সেৱকৰ পুত্ৰ সন্তান শ্ৰীযুত ভাৰ্গৱ দাস। কৃষ্ণ। এয়া পাঞ্চজন্য সমিতিৰ সভাপতি মহোদয় শ্ৰীযুত মহেশ দত্তদেৱলৈ আমাৰ শ্ৰদ্ধা থাকিল। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইয়াৰ পিছতে আমি নাট পৰিচালনা সমিতিৰ সম্পাদক শ্ৰীযুত সিদ্ধাৰ্থ শংকৰ দত্তদেৱক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এভাগী গামোচাৰে তেখেত আগলৈ আগবাঢ়ি হওক। কৃষ্ণ। এখন চাদৰ আৰু গামোচাৰে তেখেতক সম্বৰ্ধনা জনাব পুত্ৰ ভাৰ্গৱ দাসসহ পিতৃ ভাৰত দাস। আপোনাৰ কৃষ্ণ কৃষ্ণ প্ৰভুসকল, আমি ইয়াৰ পিছতে আকৌ এভাগ সম্বৰ্ধনা আপোনালোকলৈ আগবঢ়াই নিছোঁ। এই পাঞ্চজন্য নাট্যগোষ্ঠীৰ মুখ্য গায়ন শ্ৰীযুত ৰূপম নীল বৰাদেৱ আমি সম্বৰ্ধনা ভাগ জনাব বিচাৰিছোঁ। এভাগী চাদৰ আৰু এভাগ গামোচাৰে বাপজনক আমি আগলৈ আগবাঢ়িব আহিবৰ বাবে অনুৰোধ জনাইছোঁ। ৰূপম নীল বৰা
পাঞ্চজন্য মুখ্য গায়ন শ্ৰীযুত ৰূপমনীল বৰাক আমি সম্বৰ্ধনা জনাবাক আগবঢ়াব বিচাৰিছোঁ। বাবজনা আমাৰ আগলৈ আগবাঢ়ি আহিলে ভাল হয়। কৃষ্ণ হয়নি বাৰু তেখেত এতিয়া বৰ্তমান অনুপস্থিতি, তেখেতৰ কাৰ্যসূচীভাগ আমি পিছলৈ ৰাখিছোঁ। ইয়াৰ পিছতে আমি মুখ্য গায়ন শ্ৰীযুত অংশুমান মহন্তদেৱক আমি এখনি চাদৰ গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আহক অংশুমান মহন্তদেৱ, আপুনি অকণমান কৃষ্ণ দিয়ক। সম্বৰ্ধনা জনাব শ্ৰী ভাগ্য দাস আৰু পিতৃ ভাৰত দাস কৃষ্ণ দিয়ক। কৃষ্ণ কৃষ্ণ কৃষ্ণ। পঢ়ুসকল, ইয়াৰ পিছতে আমি লাকুৱা লুণপুৰীয়া গাঁৱৰ নামাচাৰ্য সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেত হ'ল শ্ৰীযুত নিৰঞ্জন হাজৰিকাদেৱ। তেখেতক আমি অকণমান আগলৈ আহিবলৈ অনুৰোধ জনালোঁ। কৃষ্ণ কৃষ্ণ। তেখেতক এভাগী গামোচাৰে সম্বৰ্ধনা জনাব ভাৰ্গৱ দাস আৰু পিতৃসহ তেখেতক সম্বৰ্ধনা আগবঢ়াব। কৃষ্ণ। হয় কৃষ্ণ। ইয়াৰ পিছতে আমি লাকুৱা লুণপুৰীয়া নামঘৰীয়া শ্ৰীযুত মহেন্দ্ৰ বৰাদেৱক আমি এভাগী গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। কৃষ্ণ। সম্বৰ্ধনা জনাব শ্ৰীযুত ভাৰ্গৱ দাস। কৃষ্ণ। ইয়াৰ পিছতে আমি নাট্য দলৰ উপদেষ্টা শ্ৰীযুত লোকনাথ বৰাদেৱক আমি সম্বৰ্ধনাভাগ আগবঢ়াইছে এভাগী গামোচাৰে। কৃষ্ণ কৃষ্ণ। ইয়াৰ পিছতে আমি এই নাট্য দলৰ উপদেষ্টা শ্ৰীযুত অসীম দত্তদেৱকো আমি এভাগী গামোচাৰে সম্বৰ্ধনা আগবঢ়াব বিচাৰিছোঁ। কৃষ্ণ। আহক। কৃষ্ণ সংগ কৰোঁ। আমাৰ কাৰ্যসূচী ইতিমধ্যে চমু চাপি আহিছে। আমি জাতি কঁঠালগুৰি স্থানীয় এজন বিশিষ্ট ব্যক্তি, লিখক, সাহিত্যিক শ্ৰী সৰ্বেশ্বৰ দাসদেৱক এভাগী গামোচাৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেত ক'ত আছে? আমাৰ কাষলৈ আহিলে আমি ভাল পাওঁ। কৃষ্ণ কৃষ্ণ। কৃষ্ণ ক'ত সৰ্বেশ্বৰ? হেল্ল' কৃষ্ণ। সৰ্বেশ্বৰ কৃষ্ণ আহক। কৃষ্ণ কৃষ্ণ আহক। শ্ৰদ্ধাভাগৰ জাজিল কঁঠালগুৰি গাঁৱত অনুষ্ঠিত কৰা শ্ৰী শ্ৰী নৃসিংহ মুৰাৰী ভাওনা প্ৰদৰ্শন অনুষ্ঠান ভাগিল সেৱকী শ্ৰী ভাৰত দাস আৰু পৰিয়ালবৰ্গৰ দ্বাৰা নাট পৰিচালনা শ্ৰদ্ধাৰ শ্ৰীযুত সিদ্ধাৰ্থ শংকৰ দত্ত দেৱলৈ দিনাংক 22/6 এপ্ৰিল 2023। ভাওনা জয়গুৰু শংকৰদেৱৰ এক অন্যতম অনুদান। আমাৰ জাতীয় জীৱনৰ লগত এই ভাওনাৰ সম্পৰ্ক। আমাৰ ভাষা আৰু সাহিত্য সংস্কৃতি চহকী কৰা ভাওনা আমাৰ আধ্যাত্মিক উৎস, সাধনাৰ মূল চাবিকাঠি। হে মহানুভৱ, আপুনি এনেহেন পবিত্ৰ ভাওনাভাগীৰ এজন সুদক্ষ অভিনয়কাৰী ও নাট পৰিচালক। উক্ত মহান ভাওনাভাগীত আপোনাৰ তথা আপোনাৰ সতীৰ্থসকলৰ অংশগ্ৰহণে সেৱকী শ্ৰী ভাৰত দাস ও পৰিয়ালবৰ্গক কৃতাৰ্থ কৰাৰ লগতে অঞ্চলটোতে সুকীয়া পৰিচয় দাঙি ধৰাত অতুলনীয় অৱদান আগবঢ়াব।
আপুনি সংস্কৃতিৰ পথাৰখন জীপাল কৰাৰ লগতে উঠি অহা নতুন প্ৰজন্মক দি যাব ভাওনাৰ প্ৰতি আন্তৰিক প্ৰেম আৰু ভক্তি। আপোনাৰ সংস্কৃতিৰ মহানুভৱতা শ্ৰদ্ধাৰে শলাগৰ শৰাই আগবঢ়াইছে। আপুনি সংস্কৃতি পথাৰখনৰ উত্তৰণত যি দূৰদৰ্শী প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰ বাবে আমি চিৰনমস্য। আপোনাৰ জীৱন বাটত সংস্কৃতি আৰু সৰ্বদেশৰ সফলতাবোৰে প্ৰতিলগ্নত দোলা দি যাওক তাৰে কামনাৰে তেওঁ শ্ৰী ভাৰত দাস ও পৰিয়ালবৰ্গ, স্থান জাজি কঁঠালগুৰি, পুৱা জাজি, জিলা শিৱসাগৰ, অসম, পিন 5683 কৃষ্ণ শংকৰ। এয়া আমি শ্ৰদ্ধাৰ শ্ৰীযুত সিদ্ধাৰ্থ শংকৰদেৱ বুলি কৃষ্ণ 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 কৃষ্ণ। शान्ताकारं भुजगासनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभम् लक्ष्मीकान्तं कमलाननं जुगीध्यानम्यहं वन्दे विष्णो भवभयहरं सर्वलोकैकनाथं श्रीमन्त परम श्रद्धार আজি কঁঠালগুৰি গাঁৱৰ নামঘৰত উপস্থিত হোৱা নৰৰূপী নাৰায়ণ স্বৰূপ মোৰ সেৱাৰ বস্তু নাট্যপ্ৰেমী বাপসকল, আইসকল, তৰুণ তৰুণীসকল, পাঞ্চজন্য নাট্যগোষ্ঠীৰ সমূহ বিষয়ববীয়া গায়নৰ দল আৰু আজিৰ এই নাটভাগ আপোনাক হ'বলৈ আগবঢ়ায় নাট উপভোগৰ সুযোগ প্ৰদান কৰা এই গাঁৱৰে শিক্ষক
শ্ৰীযুত ভৰত দাস বাগ প্ৰমুখ্যে নামঘৰৰ ভিতৰে বাহিৰে থকা সমূহ দৰ্শক সদৌতিলৈকৈ মই অৱনত মস্তকে সেৱা নিবেদন কৰিছোঁ। আজিকালি ভাওনা আৰম্ভ হোৱাৰ আগে আগে আমি মনত পৰাৰ পৰা মাজে মাজে নাট উদ্বোধন বা উন্মোচন এনেকুৱা এটা পৰম্পৰা আৰম্ভ হৈছে। আমি সৰুকালতে নাটকৰ উদ্বোধন মহাপুৰুষ শংকৰদেৱে উদ্বোধন কৰাৰ ব্যৱস্থা নাটকতেই সম্বলিত কৰি ৰাখিছে। সূত্ৰধাৰৰ যোগেদি নাট মঞ্চস্থৰ আগতে গোটেই নাটখনৰ বিষয়বস্তু ৰাইজে সহজভাৱে বুজিব পৰাকৈ ৰাইজৰ আগত উপস্থাপন কৰি নাট উন্মোচন কৰিলে। ওহি সামাজিক লোক অংকীয়া নাটত হামি যাহাৰি কথা কুহিছোঁ কুহি পৰম পুৰুষ সভাৰ মধ্যে প্ৰৱেশীয় ওহিজু কহল তাক দেখহ শুনহ নিৰন্তৰে হৰিবোল 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 বুলি সূত্ৰধাৰে নাটকৰ আৰম্ভণি কৰে। কিন্তু সময়ৰ লগে লগে সময়ৰ হয়তো প্ৰয়োজনত আজি তাৰিখত এনেধৰণৰ এটা ব্যৱস্থা ৰখা হৈছে আৰু তাৰ ফলতে আপোনালোক নৰৰূপী নাৰায়ণক আমিও সেৱা কৰিবলৈ দৰ্শন পাবলৈ সক্ষম হ'লোঁ। সকলোলৈকে পুনৰ ধন্যবাদ জনাইছোঁ। আজি এই নামঘৰত যি নাম মঞ্চস্থ হ'ব নাটখনৰ নাম নৃসিংহ মুৰাৰী বুলি কৈছে। আচলতে নাটভাগৰ নাম বিভিন্নভাৱে নাট্যকাৰে ৰূপ দিছে। প্ৰহ্লাদ চৰিত্ৰ, নৃসিংহ মুৰাৰী, দৈত্যেন্দ্ৰ বধ ইত্যাদি ইত্যাদি নামেৰে নামাকৰণ কৰা হৈছে যদিও এই নাটভাগৰ কিন্তু বিষয়বস্তু সকলো নামৰ নাটভাগৰ অন্তৰালৰ বিষয়বস্তু একেটা, হয়নে বা? আমি আগতে প্ৰহ্লাদ চৰিত্ৰ ভাওনা চাবলৈ যাওঁ বুলি কওঁ বা প্ৰহ্লাদ চৰিত্ৰ বা দৈত্যেন্দ্ৰ বা নৃসিংহ মুৰাৰী বোলো প্ৰহ্লাদৰ চৰিত্ৰ। মহাপুৰুষ গুৰুজনে ভাওনা অসমীয়া সমাজত এনেকুৱা এটা অৱদান কৰি থৈ গৈছে যি বস্তুটোৰ আচল ৰহস্যক আমি ভেদ কৰিব পাৰিছোঁনে নাই মই কেতিয়াবা নিজকে প্ৰশ্ন কৰোঁ। এই ভাওনা, নাট, গীত, সাহিত্য, সংগীত এই বস্তুবোৰৰ যোগেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আচলতে তেখেতে অৱতাৰ গ্ৰহণ কৰাৰ কি কাৰণে অৱতাৰ গ্ৰহণ কৰিলে, এই অৱতাৰ গ্ৰহণ কৰাৰ কাৰণবিলাক ৰাইজৰ আগত দাঙি ধৰিবৰ কাৰণে বিভিন্ন মাধ্যম গ্ৰহণ কৰিছিল। সংগীত, নাটক, সাহিত্য ইত্যাদি ইত্যাদি। মুঠতে দুষ্কৃতি নাশ কৰি সংস্কৃতি প্ৰতিষ্ঠা কৰা, অৰ্থাৎ মিছাৰ বিপৰীতে সঁচাক প্ৰতিষ্ঠা কৰা এটা ব্যৱস্থা হ'ল এই নাটবোৰৰ মূল বিষয়বস্তু বা সংস্কৃতিৰ পথাৰখন চহকী কৰাৰ লগতে পৌৰাণিক দিনৰ পৰা বিশ্ব ইতিহাসত দুটা সংস্কৃতিৰ প্ৰবাহমান ৰূপত আছে। আপোনালোকে সকলোৱে জানে, দৈব্য সংস্কৃতি আৰু অসুৰ সংস্কৃতি। গীতাত কৃষ্ণই দৈব্য সংস্কৃতি বুলি কৈছে আৰু আসুৰিক সংস্কৃতি বুলি কৈছে। তো আসুৰিক সংস্কৃতি নিপাত কৰি দৈবিক সংস্কৃতি প্ৰতিষ্ঠা কৰিবৰ কাৰণেই হ'ল ভগৱানৰ যুগে যুগে অৱতাৰ। ঈশ্বৰ পুৰুষে বিভিন্ন কাৰণত বিভিন্নবাৰে অৱতাৰ গ্ৰহণ কৰিছে।
সেইকাৰণে গীতাত কৈছে যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰতম অভ্যুত্থানম ধৰ্মস্য তদাত্মাनं সৃজামহম পৰিত্ৰাণায় সাধুনাং বিনাশায় দুষ্কৃতম দুষ্কৃতি বিনাশ কৰিবৰ কাৰণে বিনাশায় দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে ধৰ্ম সংস্থাপন কৰিবৰ কাৰণে প্ৰতিবাৰে ঈশ্বৰ পুৰুষে বিভিন্ন ৰূপত অৱতাৰ লৈ আহিছে কিন্তু এটা ৰহস্যজনক কাৰণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জনাই জন্মগ্ৰহণ কৰাৰ এটা সুকীয়া কাৰণ আছে ধৰ্ম সংস্থাপন কৰাৰ উপৰিও এটা সুকীয়া কাৰণ লৈ তেখেতে এই ধৰাধামত জন্মগ্ৰহণ কৰিছে গুৰুচৰিত পুথিত পোৱা যায় অন্য বাৰ অৱতাৰ ধৰন্ত ঈশ্বৰ হৰি এইখন দিবাৰ পৃথিৱীৰ ভাৰ অন্তৰ্জাতি পতিতৰ তাৰণ কাৰণ হেতু ইবাৰ হ'ল ঈশ্বৰ পুৰুষে বিভিন্ন কাৰণত জন্ম লয় যদিও সেইবোৰ কাৰণৰ উপৰিও এইবাৰ শংকৰদেৱ মহাপুৰুষ জন্ম লৈছে অন্তৰ্জাতি পতিতসকলক কাৰণৰ হেতু অন্তৰ্জাতি যিসকলে ঈশ্বৰ সেৱাৰ পৰা বঞ্চিত যুগে যুগে পদদলিত লাঞ্ছিত পদহেলিত ঈশ্বৰ কৃষ্ণৰ সংস্কৃতিৰ পৰা সদায় বঞ্চিত হৈ আছে এনেধৰণৰ জীৱসমূহক তাৰণ কৰিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্ম লৈছে মহাপুৰুষসকল জন্মত এটা এটা আঁচনি লৈ সকলোৱে জন্ম লয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰে এইবাৰ আঁচনি আছিল অন্তৰ্জাতি পতিতৰ কাৰণ হেতু ইবাৰ ভৈলাসা অৱতাৰ এই অন্তৰ্জাতিক পতিতক তাৰণ কৰিবৰ কাৰণে মহাপুৰুষে গীত সাহিত্য নাট সংস্কৃতি সংগীত এনেধৰণৰ ব্যৱস্থাবিলাক হাতত লৈছিল তাৰে ফলশ্ৰুতিত আমি আজি এই ভাওনা প্ৰদৰ্শন কৰিবলৈ পাম আচলতে মহাপুৰুষ শংকৰদেৱে মহাপুৰুষজনৰ ভাওনা শব্দটো মহাপুৰুষৰ দিনত এই ভাওনা শব্দ নাছিল পৰৱৰ্তী সময়ত এই ভাওনাৰ ৰূপ পাইছে মহাপুৰুষৰ দিনত ইয়াক নাটক বুলিহে কোৱা যায় চিহ্নযাত্ৰা নাট বা তেওঁৰ সাহিত্য লেখনিত বুঢ়ী কেৰেলী নাটকৰ কেৰেলী গোপালৰ নাটক বুলিহে আছে যি নহওক অসমীয়া সংস্কৃতিৰ এই ভাওনা আমাৰ সকলোৰে হিয়াৰ আমঠু এই ভাওনা সংস্কৃতিৰ যোগেদি আমি সমাজবিলাকলৈ একোটা বাৰ্তা প্ৰেৰণ কৰাৰ ই মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আজি যিখন নাটক আমি চাম আসুৰিক প্ৰভাৱেৰে জড়বাদী চিন্তাৰ লগত নিজকে জড়িত কৰি বস্তুবাদী চিন্তাৰ লগত নিজকে জড়িত কৰি আত্মহননৰ প্ৰচেষ্টা কৰা ব্যক্তি হিচাপে আজি চিহ্নিত হ'ব হিৰণ্যাক্ষ সংস্কৃতি প্ৰতিষ্ঠা কৰি সুখবাদী চিন্তাৰে সাম্যবাদী চিন্তাৰে আধ্যাত্মিক চিন্তা চেতনাৰে নিজৰ জীৱন ধন্য কৰি সংস্কৃতি প্ৰতিষ্ঠা কৰাৰ প্ৰতিধৰ্মী চৰিত্ৰ হিচাপে আজিৰ নাটকত আপোনালোকে দেখাবলৈ পাব প্ৰহ্লাদৰ চৰিত্ৰ কৃষ্ণ সংস্কৃতিৰ যোগেদি কৃষ্ণ নাম লৈ সমাজ জীৱনত যে এটা প্ৰগতিশীল চিন্তাৰ পৰিশীলিত মাৰ্গত সমাজখনক আগুৱাই লৈ যাব পাৰি ইয়াৰ এটা সঠিক পথ নিদৰ্শন কৰিব প্ৰহ্লাদ চৰিত্ৰৰ যোগেদি আপোনালোক সকলোৱে জানে মহাপুৰুষ শংকৰদেৱৰ সৃষ্টিত প্ৰথম বৰগীতত লিখিছে আমি মানুহবোৰ যে জীয়াই আছোঁ বহুদিনৰ কাৰণে আমি জীয়াই থকা নাই এই পৃথিৱীখনলৈ কম দিনৰ কাৰণে আহিছোঁ আৰু এই মনুষ্য পঞ্চতত্বৰ পঞ্চতন্মাত্ৰ দেহাটো আমি
মনৰ দ্বাৰা নিয়ন্ত্ৰিত দেহটোক মনক নিয়ন্ত্ৰণ কৰি সৎ চিন্তা সৎ ভাৱনা সৎ সদাচাৰ ৰীতি নীতিৰে পৰিচালনা কৰি নিজৰ জীৱন ধন্য কৰি যোৱাৰ যি পথ এই পথ প্ৰহ্লাদ চৰিত্ৰৰ যোগেদি আমাক দেখাই গৈছে মহাপুৰুষৰ বৰগীতত কৈছে আপুনি আপোনাৰ মনটোক নিজৰ মনটোক নিয়ন্ত্ৰণ কৰক প্ৰথম বৰগীতত তেখেতে লিখিছে মন মনটোক আপোনাৰ মনটোক ঈশ্বৰৰ চৰণত লগাবৰ কাৰণে ৰামৰ চৰণত লগাবৰ কাৰণে হৰিৰ চৰণত মতি হ'বৰ কাৰণে এই জীৱ আত্মাই পৰমাত্মাক প্ৰাৰ্থনা কৰিছে কিয় লগাব লাগে এই মনটো কিয় লগাব লাগে বৰগীতত লিখিছে প্ৰহ্লাদে নিজৰ পিতৃক শুনোৱাৰ যোগেদি শুনোৱাৰ অচিলা লৈ নিজৰ লগৰীয়া ল'ৰাবিলাকক প্ৰহ্লাদে বুজাই আছে চাওকচোন শিশু ল'ৰা এটা শিশুৱে নিজৰ পিতৃক জ্ঞান দিছে সংস্কৃতিৰ যোগেদি শুদ্ধ সংস্কৃতিৰ যোগেদি আধ্যাত্ম চিন্তাৰ যোগেদি পিতৃ গুৰু পুত্ৰ যে হ'ব পাৰে তাৰ নিদৰ্শন প্ৰহ্লাদৰ যোগেদি আমাক দেখাই সংস্কৃতি আৰু আধ্যাত্মিক চিন্তাৰ যোগেদি যে মাতৃ গুৰু পুত্ৰ হ'ব পাৰে পিতৃ গুৰু পুত্ৰ হ'ব পাৰে প্ৰহ্লাদে দেখাই দিছে লগৰীয়াসকলক কৈছে তোমালোকে কুমাৰ কালৰ পৰা হৰিনাম লোৱা কাৰণ কুমাৰ কালতে হৰিনাম লোৱা কিয় ল'ব লাগে হৰিনাম প্ৰহ্লাদে কীৰ্তনত মহাপুৰুষ শংকৰদেৱে লিখিছে হে মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত মানুহৰ জীয়াই থকাৰ বয়স 100 বছৰ যদি
হয় অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰা আমি শুই থাকোঁতে আধা বয়স আমাৰ গুচি যায় যদি 100 বছৰ আমি জীয়াই জীৱন লৈ আহিছোঁ শুই থাকোঁতে আমাৰ 50 বছৰ গ'ল সেইকাৰণে কৈছে সোনকালে হৰিনাম লোৱা কেনেকৈ গ'ল এই বিংশতি বয়স আৰু যাই মনতে নেওদশ বৰিষ ধনক উপাৰ্জন 20 বছৰ শিশুকালৰ পৰা উমলতেই যায় আনন্দ ফূৰ্তি কোনো সংসাৰৰ মায়া মমতা নাই ক'ৰবাত ভাওনা হৈছে ভাওনা চাবলৈ গ'লোঁ ৰাস হৈছে ৰাস চাবলৈ গ'লোঁ বিহু হৈছে বিহু চাবলৈ গ'লোঁ জুবিন গাৰ্গ আহিছে জুবিন গাৰ্গ চাবলৈ গ'লোঁ বৰষুণ দিছে কোনো চিন্তা নাই ৰ'দ দিছে কোনো চিন্তা নাই আনন্দ অভাৱ নাই কোনো চিন্তাই নাই এই ধেমালিতে চেতনা নোহোৱাকৈ 20টা বয়স তাৰপিছত ঘৰৰ মানুহে ক'লে বোপাই পঢ়া শুনা হ'ল আৰু উপাৰ্জন এটা কৰি লাহেকৈ বিয়াখন পাতিব লাগে ছোৱালী এজনী বিয়া কৰি দিয়াৰ পিছত ল'ৰাই ভাবে বিয়া পাতিলোঁ হয় এতিয়া বিষয় সংসাৰৰ নৌকাখন কেনেকৈ চলাই যোৱা যায় সেয়া চিন্তা কৰি পিছত কি হয় 20 বছৰ উমলতে যায় নেওদশ বৰিষ ধনক উপাৰ্জন এই 10 বছৰ ধন উপাৰ্জন কৰোঁতে আপোনাৰ বয়স হ'ল 10টা বছৰ ধন উপাৰ্জন কৰোঁতেই গ'ল চাকৰি কৰাসকলে চাকৰিলৈ ৰাতিপুৱা উঠি চাকৰি গধূলি আহি চাকৰি পৰা ঘৰ তাৰপিছত ঘৰৰ বিষয় সংসাৰৰ লগত ব্যস্ত মজবুত বজাৰ নাই কাৰোবাৰ বিয়া খাবলৈ আছে কাৰোবাৰ বাৰ্থডে খাবলৈ আছে সন্ধিয়া ঘৰ আহি চাকৰিৰ পৰা আহি মুখ হাত ধুই লৰালৰিকৈ ঘৰৰ মানুহে এইপিনে ৰেডি হৈ থাকে ক'ৰবাত গাড়ী লৈ ওলাই যাব লাগে মানে জীৱনৰ ব্যস্ততাৰ সীমা নাই মানুহৰ জীৱনৰ ব্যস্ততাৰ সীমা নাই 20 বছৰ আৰু 10 বছৰ তেনেকৈয়ে যায় তাৰপিছৰ বৃদ্ধকালে যাই জানাবি বৰিষ বিংশতি একো কাৰ্য সাধিবাক নপাৰে সম্পত্তি 20 বছৰ কোনো কাম কৰিব নোৱাৰা হৈ যায় একো কাৰ্য সাধিবাক নপাৰে সম্পত্তি তাৰমানে আপুনি 50 বছৰ টোপনিত গ'ল এই 50 বছৰ এনেকৈয়ে গ'ল গতিকে বা হেন জানি শিশু খবৰান কৰ্ম অকুমাৰ কালতে কৰা ভাগৱত ধৰ্ম এই ভাগৱত ধৰ্ম ধৰিবলৈ দিয়াৰ পৰামৰ্শ আৰু উপদেশেই হ'ল আজিৰ এই প্ৰহ্লাদ চৰিত্ৰ নাটকৰ মূল উদ্দেশ্য আমি এই পবিত্ৰ নাট ভাগি মঞ্চস্থ হ'ব আজি আমি সকলোৱে এই নাট উপভোগ কৰিম পবিত্ৰ ভাৱেৰে পবিত্ৰ মনেৰে এই ভাওনা ঘৰত পবিত্ৰ চিন্তাৰে নাট ভাগৰ আধ্যাত্ম চিন্তা আধ্যাত্ম মজ্জা আমি হৃদয়গত কৰি ঘৰলৈ যাওঁতে এটা ভক্তিপূৰ্ণ সমল ভক্তিপূৰ্ণ সম্পত্তি হৃদয়ত বান্ধি প্ৰত্যেকেই নাটসমূহ উপভোগ কৰি ঘৰলৈ যাম আৰু আজি পবিত্ৰ নাটকত নাটক ভাগৰ প্ৰাৰম্ভতে মোক দুআষাৰ ক'বলৈ দিয়াৰ বাবে আজিৰ আয়োজকক মই পুনৰ ধন্যবাদ জনাইছোঁ মই যদি আপোনালোকৰ মনত কষ্ট হোৱা কিবা কথা বঢ়া টুটা হৈছে সমস্ত ক্ষমা কৰিব আজিৰ নাট ভাগি এই দুআষাৰ কৃষ্ণ কথাৰ যোগেদি উদ্বোধন হওক জয় জগতগুৰু শ্ৰীমন্ত শংকৰ বুলি মোৰ ভাষণ সামৰণি মাৰিলোঁ অপৰাধ বিনাশন তজু নাম জানি নামে পকিলো